নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক নলেজ পইণ্ট আছাম ইউটিউব চেনেলটোলৈ। আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টৰ ইতিমধ্যে গ্ৰেড 3 HS লেভেলৰ আপোনালোকৰ পৰীক্ষাটো হৈ গৈছে। চ' তাৰে আপোনালোকৰ পোষ্ট আছিল প্ৰায় আপোনালোকৰ 4000 কিমানটা পোষ্ট। চ' 4000 কিমানটা পোষ্টৰ কাট অফ আপোনালোকৰ কিমান যাব পাৰে, আৰু যিহেতু প্ৰতিটো পোষ্টৰ বিনিময়ত আপোনালোকৰ দুজনকৈ ৰাখিব এটা পোষ্টত, মানে দুগুণ। চ' তাৰ বাবে আপোনালোকৰ কাট অফ বৰ্তমান কিমান যাব, সকলোখিনি কথা আজি ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিম। আৰু বাকী গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষাসমূহৰ বাবে আপোনালোকে কি কি পঢ়িব এতিয়াৰ পৰা, চ' সকলোখিনি কথা গম পাব। আহক আজি ভিডিঅ'টোলৈ আগবাঢ়ি যাওঁ। ইয়াতে আপোনালোকৰ প্ৰথম কথা হ'ল, যিহেতু 11 লাখ কেণ্ডিডেটে আপোনালোকৰ পৰীক্ষাত অৱতীৰ্ণ হৈছে আৰু তাৰে মাত্ৰ পোষ্ট আছে আপোনালোকৰ 4000 কিমানটা, 4000 ধৰক আপোনালোকৰ 8000 ৰাখিব দুগুণ হ'লে, তেনেহ'লে আপোনালোকৰ কাট অফটো হাই হোৱাটো স্বাভাৱিক। যদিও আপোনালোকৰ নিগেটিভ মাৰ্ক আছে, প্ৰশ্নখন যিহেতু ইমানো টাফ অহা নাছিল, সেইবাবে আপোনালোকৰ কাট অফটো হাই হোৱাটো স্বাভাৱিক কথা। চ' মই এটা একুৰেট আপোনালোকৰ হিচাপ কৰিছোঁ। চ' এইটোৱে যে আপোনালোকৰ শুদ্ধ সেইটো নহয়, আচলতে মই এটা অনুমানহে কৰিছোঁ। চ' আপোনালোকক তাৰে এখন তালিকা দেখুৱাইছোঁ। প্ৰথমে আহিছোঁ আমি জেনেৰেল কাষ্টৰ ক্ষেত্ৰত। জেনেৰেল কাষ্টৰ ক্ষেত্ৰত, কাষ্ট নহয় আচলতে, জেনেৰেলৰ ক্ষেত্ৰত। চ' যিসকল জেনেৰেল হওক আনৰিজাৰ্ভত পাব আপোনালোকৰ, তেওঁলোকৰ 130ৰ পৰা 145ৰ ভিতৰত, 130 সৰ্বনিম্ন আৰু 145 উচ্চতৰো ধৰিছোঁ, বা 150লৈকেও হ'ব পাৰে। চ' সেয়া যদি আপুনি মানে ছেফ বুলি ভাবিব পাৰে, আৰু যদিহে মানে 140 মান আপোনালোকে পাম বুলি ভাবি আছে পৰীক্ষাটোত। যিহেতু প্ৰশ্ন একেবাৰে ইজিও নহয় আৰু একেবাৰে টাফো নহয়, হ'লে মিডলত আহিছে। চ' আপোনালোকে এইখিনি কিছুমান কথা জনাটো স্বাভাৱিক। চ' কাট অফটো হাই হোৱাটো স্বাভাৱিক। তাৰপাছতে আমি আহিছোঁ OBC কাষ্টৰ ক্ষেত্ৰত। OBC কাষ্টৰ ক্ষেত্ৰত কি হ'ব, আপোনালোকৰ 120ৰ পৰা আপুনি যদি 140ৰ ভিতৰত পাবলৈ সক্ষম হয়, তেনেহ'লে আপোনাৰ নাম অহাটো স্বাভাৱিক হ'ব। যদি আপোনালোকে 140ৰ প্লাছ পাম বুলি ভাবি আছে, তেনেহ'লে কোনো চিন্তা নাই, আপোনালোকে নেক্সট ষ্টেজলৈ যাব পাৰিব, মানে আপোনালোকে ভাইভা দিব পাৰিব। তাৰ পাছতে আপোনালোকৰ যিটো চিডুল টাইপছৰ ক্ষেত্ৰত আপোনালোকৰ ইয়াতে মই এটা অনুমানিক ধৰিছোঁ 90ৰ পৰা 110। এইটো এটা কম হ'ব, কিন্তু 110ৰ পৰা আপোনালোকৰ 120 মানলৈকে আপোনালোকে পাব লাগিব। যদি আপোনালোকে 130 প্লাছ পায়, তেনেহ'লে কোনো চিন্তা নাই, আপোনালোকে পাই যাব। STৰ ক্ষেত্ৰত কথা কৈছোঁ। তাৰপাছতে আছে আপোনালোকৰ SC কাষ্ট, অৰ্থাৎ চিডুল কাষ্টৰ ক্ষেত্ৰত। চিডুল কাষ্টৰ ক্ষেত্ৰত আপোনালোকে যদি 100ৰ পৰা 120ৰ ভিতৰত, মই এটা অনুমান কৰিছোঁ, আপোনালোকে যদি পায় নম্বৰ মাৰ্ক, তেনেহ'লে আপোনালোকে ছিকিউৰ বুলি ভাবিব পাৰে। যদিহে আপোনালোকে আপোনালোকৰ 130ৰ পৰা 140 মান পাম বুলি ভাবি আছে, তেনেহ'লে একদম নিশ্চিন্ত থাকক, আপোনালোকে নেক্সট ফেজলৈ যাব পাৰিব। যিহেতু ইয়াতে আপোনালোকৰ নিগেটিভ মাৰ্ক আছেই, ধৰক নিগেটিভ মাৰ্ক থকাৰ বাবে কিছু সংখ্যকৰ হয়তো আপোনালোকৰ 3-4টা হয়তো ভুল হৈ আহিব পাৰে, তেনেহ'লে আপোনালোকৰ 2-3 মাৰ্কটো যোৱাটো এইটো স্বাভাৱিক কথা। চ' গুচি যাব। চ' আপোনালোকক এইখন মই যিখন কাট অফৰ লিষ্ট এখন অনুমান কৰি আগবঢ়ালোঁ, আপোনালোকে এই কাট অফখন কিমান যাব বুলি ভাবে, বা জেনেৰেলৰ ক্ষেত্ৰত, OBCৰ ক্ষেত্ৰত, STৰ ক্ষেত্ৰত, SCৰ ক্ষেত্ৰত কিমানমান উচ্চ সীমা বা নিম্ন সীমা থাকিব পাৰে, আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু সকলো আপডেট আপোনালোকে পাই থাকিব। লগতে আপোনালোকে যিটো আহি আছে আপোনালোকৰ 3rd গ্ৰেডৰ ডিগ্ৰী লেভেলৰ এক্সাম, তাৰ বাবে আপোনালোকে ধুনীয়াকৈ পঢ়ি থাকক। 9-10 লেভেলৰ মেথছৰ কিতাপখিনি চাওক, জেনেৰেল নলেজ চাওক আপোনালোকে ভালকৈ, আৰু সকলোখিনি কথা গম পাব। আপোনালোকলৈ মই ডিটেইলছত ভিডিঅ' আগবঢ়াম, তাৰ বাবে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ।